নমস্কাৰ, মই পল্লৱী হাজৰিকা। কথা আছে যদি বিশেষ এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ইমান দিনে আপোনালোকে মোক বহুত বেছি ছাপোৰ্ট কৰিছে, মৰম দিছে। তাৰ বাবে মই আপোনালোকৰ কাৰণে কি ক'ব পাৰোঁ, মই এটা মন্ত্ৰসিদ্ধি মানি বাউল আপোনালোকক বনাই দেখাম। আপোনালোকে যোনটো ঘৰত ৰাখিব পাৰিব, ক'ত ৰাখিব লাগিব, কেনেকৈ ৰাখিব লাগিব, তাত কেনেকুৱা ধৰণৰ মন্ত্ৰ উচ্চাৰণ কৰি আপুনি তাক এক্টিভেট কৰিব, এই গোটেইখিনি বস্তু মই আপোনালোকক শিকাম। তাৰ কাৰণে যথেষ্টখিনি সামগ্ৰীৰ প্ৰয়োজন হয়। সেই সামগ্ৰীখিনি কি লাগিব, এই গোটেইবিলাক লিষ্টিং মই আপোনালোকক সেই ক্লাছটোত দি দিম। আৰু কেনেকৈ তাক আপোনালোকে কোনটো সময়ত চেঞ্জ কৰিব লাগিব, তাৰ এনাৰ্জিটো, এই গোটেইখিনি বস্তু মই আপোনালোকক শিকাই দিম বুলি ভাবিছোঁ। আৰু অকল মানি বাউলটোৱে নহয়, তাৰ লগতে আৰু কিছুমান বস্তু মই আনুষংগিক ৰাখি পেলাই আপোনালোকৰ কাৰণে আগবঢ়াই দিম এই ক্লাছটো। আপোনালোকৰ কাৰণে কোনো তাৰ কাৰণে ধৰক মই ফিজ বা তেনেকুৱা ধৰণৰ একো ব্যৱস্থা কৰা নাই, কাৰণ মই সদায় বুজি পাওঁ যে মানি এটা এনাৰ্জি, আৰু আমাক প্ৰত্যেককে বহুত বেছি প্ৰয়োজনীয় ফৰ মটিভেশ্যন আমাক দৰকাৰ হয়। আৰু সেই উপলক্ষে মই ভাবিছোঁ যে আপোনালোকৰ ঘৰত যদি কিবা এটা চেঞ্জেছ হয় ইন এনি ডিৰেকশ্যন, মানিটাৰী ৰিলেটেড, ফিনান্স ৰিলেটেড, তেতিয়াহ'লে মই ভাবোঁ যে মোৰ কাৰণে এইটো এটা বহুত ডাঙৰ ছাকচেছ হ'ব। লগতে মই এইটোও ভাবোঁ যে বহুতে আমাৰ লগত এক্সেছ বাৰ্জৰ ক্লাছ কৰিব বিচাৰে, কিন্তু বহুতে কয় যে বা আমি মেনেজ কৰিব পৰা নাই, বা কোনোবাই কয় পল্লৱী আমি মেনেজ কৰিব পৰা নাই। মই ভাবোঁ যে এনেকুৱা ধৰণৰ আপোনালোকে যদি মানি ৰিচুৱেল কৰে, তেতিয়াহ'লে মই ভাবোঁ আপোনালোকে খুব সহজতে আপোনালোকৰ যিখিনি মানিটাৰী ব্লকেজ আছে সেইখিনি আপোনালোকে আঁতৰাব পাৰিব। আৰু আপোনালোকে ডিৰেকশ্যনবিলাক ঘৰৰ কেনেকৈ ক্লিন কৰিব, বা কোনটো ডিৰেকশ্যনত কেনেকৈ ধৰণে আপোনালোকে মানি উৰ্জাটো ৰাখিব, এই গোটেইখিনি মই টিপছ এণ্ড ট্ৰিক্স আপোনালোকক এই ক্লাছটোত আগবঢ়াম বুলি মই ভাবিছোঁ। গতিকে প্ৰথম কাম আপোনালোকে কি কৰিব, তলত এটা হোৱাটছএপৰ লিংক দিয়া আছে অলৰেডি। আমাৰ মানি বাউলৰ গ্ৰুপত বহুতখিনি মানুহ জইন হৈছে। গতিকে আপোনালোকেও সেই লিংকটোত গৈ পেলাই গ্ৰুপটোত জইন হ'ব। ইট ইজ এ হোৱাটছএপ লিংক। মই ভাবোঁ 1015জনমান মানুহ ধৰে চাগে এটা গ্ৰুপত। যদি এটা গ্ৰুপ কমপ্লিট হৈ যায়, আমি ছেকেণ্ড গ্ৰুপ এটা খুলিম। কিন্তু যিসকলে প্ৰথম গ্ৰুপটোত জইন কৰে তেখেতসকলে যাতে ছেকেণ্ড গ্ৰুপটোত জইন নকৰে, আৰু যিসকল ছেকেণ্ড গ্ৰুপটোত থাকে তেওঁলোকে যাতে প্ৰথম গ্ৰুপটোত জইন নকৰে। মই এইটো এতিয়াই ৰিকুৱেষ্ট কৰিম, নহ'লে বহুত বেছি কেঅটিক হৈ যায়। আৰু লগতে আৰু এটা কথা ক'ম যে গ্ৰুপৰ যাতে কোনেও গুড মৰ্ণিং, গুড নাইট তেনেকুৱা ধৰণৰ মেছেজ নিদিয়ে, কাৰণ বহুত মানুহ হ'লে আমাৰ হেণ্ডেল কৰাটো অসুবিধা হৈ যায়। অলৰেডি উই হেভ এন নাম্বাৰ্ছ অফ গ্ৰুপছ, বহুত গ্ৰুপ অলৰেডি আছে। গতিকে আপোনালোকে সেই কথাটো বুজিব। তাতে গ্ৰুপটোৰ ৰুলছ, ৰেগুলেশ্যন, ডেকোৰাম গোটেইখিনি মেইনটেইন কৰি আপোনালোকে থাকিব। ইন বিটুইন আপোনালোকক যি সহায়তা লাগে সেইখিনি মই কৰিবলৈ চেষ্টা কৰিম। এগেইন, মানি ৰিলেটেড যিকোনো ধৰণৰ বা মানি বাউল বনোৱাৰ যিকোনো ধৰণৰ প্ৰশ্ন আপোনালোকে গ্ৰুপটোত সহজতে কৰিব পাৰিব। এটা সময় আপোনালোকক কুৱেশ্যনৰ বাবে আমি গ্ৰুপটো খুলি দিয়াৰ ব্যৱস্থা কৰিম, আৰু সেই হিচাপত আপোনালোকে কুৱেশ্যনছবোৰ কৰিব। এতিয়া আমি সদায় কৈ থাকোঁ যে মানি ইজ এন এনাৰ্জি। আমাৰ ডক্টৰ আশিষ নাৰায়ণকাৰ, মোৰ মেণ্টৰ, তেখেতে সদায় কয় যে পইচাটো এটা এনাৰ্জি হয়, তাক আমি কেনেকৈ ট্ৰিট কৰিব লাগে, তাৰ লগত আমি কেনেকৈ কথা পাতিব লাগে, মানিৰ এনাৰ্জিটোৰ লগত আমি কেনেকৈ নিজক সংস্পৰ্শত ৰাখিব লাগে, মৰম কৰিব লাগে, এই গোটেই কথাখিনি আচলতে বহুত বেছি ইম্পৰ্টেণ্ট হয়। ময়ো নাজানিছিলোঁ এটা সময়ত। মই আপোনালোকক কেইটামান আজি এক্সাম্পল দিম। মই নৰ্মেলি আমাৰ ক্লাছত এই কথাখিনি খুব আলোচনা কৰোঁ। এটা সময় আছিলে, মই আগতেও কৈছোঁ চাগে ভিডিঅ'ত, মোৰ মই পাৰ্চ কেৰি নকৰোঁ, যোনটো আমি লেডিজ, আমি মহিলাসকলে লওঁ এটা কান্ধত বেগ, আৰু তাৰ ভিতৰত যোনটো পাৰ্চ থাকে, মানি পাৰ্চ, মই কেৰি নকৰিছিলোঁ। মোৰ এনেকুৱা এটা আছিলে, স্পেচিয়েলি মোৰ মানুহজনে কৈছিলে, তেওঁৰ এটা দৃষ্টিভংগী আছিলে মোক লৈ, যে মই পাৰ্চ নিলে হেৰুৱাই দিওঁ। আৰু মোৰ তেনেকুৱা হৈছেও কেইবাবাৰো। আৰু লগতে এইটোও কয় যে পইচাও কেতিয়াবা হেৰাই দিওঁ। আৰু মোৰ ইণ্টাৰেষ্টিংলি এইখিনি সময়ত পইচাও হেৰাই, আৰু এবাৰ মোৰ একেলগে বহুত ডাঙৰ এমাউণ্ট এটা চুৰ কৰি লৈ গৈছিলে পাৰ্চৰ পৰা। চ' এনেকুৱা ধৰণৰ বহুত হৈ থাকিছিলে মোৰ লগত। গতিকে মোৰ কি হয়, মই পইচা নৰখাই হৈছিলোঁ যে আজিকালিতো অনলাইন আছে, গতিকে তেনেকুৱা। কিন্তু সেই দৃষ্টিভংগীটো যেতিয়া মই কথা পাতিলোঁ এইবিলাক সংক্ৰান্তত, তেতিয়া মই বুজিব পাৰিলোঁ যে মোৰ যোনটো দৃষ্টিভংগী, মোৰ যোনটো পইণ্ট অফ ভিউ, যে মোৰ লগত পাৰ্চ থাকিলে হেৰাই, মই পইচা ৰাখিলে মোৰ পৰা চুৰ কৰি নিব কোনোবাই, তেনেকুৱা ধৰণৰ, সেই পইণ্ট অফ ভিউটোৰ কাৰণে আচলতে মোৰ ৰিয়েলিটিটো তেনেকৈ ধৰণে ক্ৰিয়েট হৈ আছিলে। তাৰপাছত আমি বহুত মানি ক্লাছ কৰি থাকোঁ, বা আমি তেনেকৈ ধৰণে থাকোঁ, পইচাৰ বিভিন্ন ধৰণৰ মানি ক্ৰিয়েট কেনেকৈ কৰিব লাগে এইবিলাক সম্পৰ্কে আমি কথা পাতি থাকোঁ। তেতিয়া ডক্টৰ আশিষ নাৰায়ণকে মোক এটা কথা কৈছিলে যে এই পইণ্ট অফ ভিউটো চেঞ্জ কৰ, আৰু কৰি পেলাই ইউ ষ্টাৰ্ট কিপিং কেছ ইন ইয়'ৰ পাৰ্চ। তুমি ৰাখিবলৈ ষ্টাৰ্ট কৰা বুলি কৈছে, কেছ ৰাখিবলৈ ষ্টাৰ্ট কৰা। তাৰপিছত মোৰো ভিতৰৰ পৰা আৰু
আপোনালোকে জানেই মই ডক্টৰ আশীষ নাৰায়ণকৰ প্ৰত্যেকটো কথা আখৰে আখৰে পালন কৰোঁ। তেওঁ কোৱাৰ লগে লগে মই ভাবিলোঁ যে ঠিক আছে, তেখেতে যেতিয়া কৈছে মই ৰাখিম। বিশ্বাস কৰক, মই যথেষ্ট হেভি এমাউণ্ট মানে ৰাখিবলৈ ষ্টাৰ্ট কৰিলোঁ মোৰ বেগত। তো ৰাখি লৈ ঘূৰি ফুৰোঁ, কিন্তু যেতিয়াৰ পৰা মোৰ সেই দৃষ্টিভংগীটো সলনি কৰিছোঁ, যেতিয়াৰ পৰা মোৰ সেই পইণ্ট অফ ভিউটো সলনি কৰিছোঁ, মোৰ ধুনীয়াকৈ পইচা থাকেও, মই ধুনীয়াকৈ লৈ ঘূৰি ফুৰিব পাৰোঁ, কিমান বেছি ট্ৰেভেল কৰোঁ, কোনো দিনাখনে কোনো অসুবিধা নোহোৱাকৈ কিন্তু মই পাৰ হৈ আহিছোঁ। সেইকাৰণে আমাৰ এক্সেছত এটা কথা আছে যে আমাৰ দৃষ্টিভংগীৰে আমাৰ জীৱনৰ ৰিয়েলিটিটো আচলতে সৃষ্টি কৰে। আপুনি যদি ভাবে মোৰ লগত এনেকুৱা ধৰণৰ হ'ব নেকি, ভয় যদি খাই থাকে, সচেতন হোৱাটো এটা বেলেগ কথা দেই। আমি সকলো সচেতন থাকিব লাগিব, সজাগ থাকিব লাগিব। এতিয়া ধৰক আপুনি কোনোবা এখন একদম ভিৰ ভাৰ জেগাত গৈছে, যেনেকুৱা ফেঞ্চি বজাৰ, আপুনি তাতে আৰু মানে একদম এনেকৈ যাব নোৱাৰে ন, মোৰ লগত আছে চুৰ নহ'ব বা নিব বুলি। ডেট ইজ কল্ড কনচিয়াছনেছ। আমি কনচিয়াছো হ'ব লাগিব কোনটো জেগাত কেনেকৈ যাম। কিন্তু অনবৰতে যে ভাবি থকা কথাটো যে মোৰ লগত পইচা থাকিলে চুৰ হৈ যাব নেকি, মোৰ লগত পইচা থাকিলে মানুহে লৈ যাব নেকি, কোনোবাই ক'ৰবাত হেৰাই পেলাম নেকি, এই বস্তুটোৱে কিন্তু আমাৰ ৰিয়েলিটিটো ক'ৰবাত নহয় ক'ৰবাত ক্ৰিয়েট কৰে। গতিকে মোৰ ক্ষেত্ৰত যোনটো হৈছিলে মই সেইটোহে আপোনালোকক একজেক্টলি কৈছোঁ। এতিয়া আমি বহুতে ভাবোঁ ফোনপে' কৰিম, জিপে' কৰিম, কিবা কৰিম, কিন্তু এই যোনটো অনলাইন ট্ৰেনজেকশ্যন, ডেট ইজ নট এনাৰ্জি। কিন্তু পইচাটো যোনটো কেছ পইচা আপুনি হাতত চুব পাৰে, তাৰ এনাৰ্জিটো ফিল কৰিব পাৰে, ডেট ইজ এনাৰ্জি। এইখিনিতে আৰু এটা ইম্পৰ্টেণ্ট কথা কওঁ, আপোনাৰ লগত কেছ থাকিলে বুলিয়ে যে আপুনি য'তে ত'তে খৰচা কৰিব সেইটো নহয়। আপুনি আছে তাক থাকিবলৈ দিয়ক, বাট তাক স্পেণ্ড কৰিব নালাগে। সদায় ভাবিব যে আছে যদিও আপুনি সেই পইচাটো যাতে খৰচ নকৰে। আপুনি ভাবিব যে এইটো মোৰ ডিভাইন মানি, মই এইটো ইউনিভাৰ্চৰ মানে মোৰ মেনিফেষ্ট কৰিবৰ কাৰণে ৰাখিছোঁ, আৰু এই পইচাটো মই স্পেণ্ড নকৰোঁ বা ক'তো মই এইটো মানে সেয়া নকৰোঁ। ইনভেষ্টমেণ্ট ইজ এ গুড থিং। আপোনালোকৰ যদি বহুত বেছি জমা হৈ গৈছে, ইনভেষ্ট কৰক কিবা নহয় কিবা বস্তু, য'ৰ পৰা আপুনি নেক্সট আকৌ আৰ্ণ কৰিব পাৰে। বাট ফটককৈ গৈ কাপোৰ এটা কিনি দিলোঁ, ফটককৈ গৈ কিবা এটা কিনিলোঁ, তেনেকুৱা ধৰণৰ নকৰিব। আপোনাৰ যদি অত্যন্ত ভাল লাগিছে লওক, যদি আপোনাৰ ছেটিছফেকশ্যন আছে। কিন্তু আপুনি যদি ভাবি থাকে যে মই কেছ থাকিলে মোৰ খৰচা হৈ যায়, সেই পইণ্ট অফ ভিউটো কিন্তু আপুনি ক'ৰবাত নহয় ক'ৰবাত ব্লক কৰিব লাগিব। তাৰপাছত নেক্সট আহি গ'ল, তাৰপিছত মই আপোনালোকক ক'লোৱে কাহিনীটো যে মই লাহে লাহে কেছটো ৰখা ষ্টাৰ্ট কৰিলোঁ, আৰু একদম এভিডেণ্টলি মই ৰিজাল্ট পালোঁ যে য়েছ, মানি ফ্ল'টো খুব ধুনীয়াকৈ হ'বলৈ আৰম্ভ কৰিছে। এইখিনি আজিৰ পৰা মই 4-5 বছৰ আগৰ কথা আপোনালোকৰ আগত কৈ আছোঁ। দেন আহিলে আমাৰ জমা নহয়, যে মোৰ হাতত পইচা আহে কিন্তু জমা নহয়। তো তেতিয়া মানে আমি এনেকুৱা কৰিবলৈ আৰম্ভ কৰিলোঁ যে কিছুমান আমাৰ এঞ্জেল নাম্বাৰৰ পইচা থাকে, সেই পইচাখিনি আমি জমা কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ, য'ত আমাৰ 111 লিখা থাকে, 222 লিখা থাকে, 333 লিখা থাকে। তো তেনেকৈ জমা কৰোঁতে কি হয়, এটা ডাঙৰ হেভি এমাউণ্ট জমা হৈ যায়, আৰু তেতিয়া লাহে লাহে আপোনাৰ কেছ ফ্ল' হ'বলৈ আৰম্ভ কৰে। এতিয়া এনেকুৱা ধৰণৰ কেছবোৰ, বা আপুনি ঘৰত যদি কেছ পইচা ৰাখে, কেনেকৈ ৰাখিব, তাক কেনেকৈ মানি উৰ্জাটো আৰু বঢ়াই থাকিব, এই গোটেই কথাবিলাক মই আপোনালোকক মানি বাউল ক্লাছটোত জনাম। আৰু তাৰ বাবে মই কৈছোঁৱে, আকৌ এবাৰ কওঁ যে আপোনালোকে কোনো ধৰণৰ মোক এনাৰ্জি এক্সচেঞ্জ হেভি এমাউণ্টত দিব নালাগে। য়েছ, কোনোবাই যদি ভাবে যে জাষ্ট ফৰ দ্য এক্সচেঞ্জ, কোনোবাই যদি 11 ৰুপিজ এটা দিব বিচাৰে, সেইদিনাখনেই মই ক'ম, গ্ৰুপতে মই সেইখিনি জনাম, দিব বিচাৰে, ডেট ইজ এবছলিউটলি অ'কে, নট মোৰ দেন ডেট। আপোনালোকৰ মনৰ পৰা যি আহে সেইটোৱে। কাৰণ এনাৰ্জি এক্সচেঞ্জ এটা দিলে মই সদায় ভাবোঁ যে ৱেন ইউ গিভ এন এনাৰ্জি এক্সচেঞ্জ, তাৰ এনাৰ্জিটো আচলতে আমি হোল হাৰ্টেডলি গ্ৰহণ কৰিব পাৰোঁ। যেনেকৈ কয় ন, কেতিয়াবা কিছুমান মানুহক ঘড়ী গিফ্ট দিলে মানে কিবা এটা ল'বলৈ দিয়ে, যি নহওক, 1 ৰুপি কইন এটা হওক, বা 10 ৰুপিজ হওক, বা 11 ৰুপিজ হওক, ডেট ইজ এন এক্সচেঞ্জ। গতিকে তাত কোনো ধৰণৰ মানে অসুবিধা নাহে ভৱিষ্যতলৈকে। চ' তেনেকুৱা ধৰণৰ মই এটা ৰুলছ মই গ্ৰুপত দি দিম, সেই গোটেই কথাখিনি আপোনালোকক মই গ্ৰুপতে বুজাই দিম। আৰু তাৰ লগত মই কেনেকৈ ৱাটাৰ মেনিফেষ্টেশ্যন কৰিব লাগে, ৱাটাৰ এনাৰ্জি চাৰ্জ কৰিব লাগে ফৰ মানি, সেই কথাখিনিও মই আপোনালোকক তাতেই জনাম। এনেকুৱা ধৰণৰ বহুত কিছুমান আপডেট, বহুত কিছুমান কথা লৈ পেলাই মই আপোনালোকক সেই গোটেই বস্তুখিনি দিবলৈ চেষ্টা কৰি আছোঁ। আৰু এপ্ৰিল মাহত খুব সুন্দৰ দিন এটা আহি আছে, তাতো আমি কেনেকৈ ধৰণে এই উৰ্জাবিলাকৰ লগত কাম কৰিম, সেইখিনি বস্তু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বহুত বেছি ভাল পাম। আৰু মই আপোনালোকক এইখিনিতে এটা কথা কওঁ যে আপোনালোকে ইমান বেছি আচলতে মোক মৰম দিছে, আপোনালোকে ইমান বেছি আমাৰ কথা ষ্টুডিঅ'ৰ ভিডিঅ'বোৰ আগবঢ়াই লৈ গৈ আছে, আপোনালোকে আমাৰ লগত ডিভাইন ব্লেছিং
চেণ্টাৰ যোনটো আমাৰ ইনষ্টাগ্ৰাম পেজখন মই ইয়াতো আপোনালোকক টেগ কৰি দিম বা তলতো ইনষ্টাগ্ৰাম পেজখনৰ লিংক দি দিম তাতো আপোনালোকে ইমান তাৰমানে ভিউজ মই আচৰিত হৈ যাওঁ মানে বাস্তুৰ ওপৰত কিছুমান টিপছ দি থাকোঁ মাজে মাজে মানে প্ৰত্যেকটো ভিডিঅ'তে মই চাওঁ যে ইমান বেছি মৰম দিয়ে আপোনালোকে মোক ইমান সঁহাৰি দিছে মই তাৰ কাৰণে আপোনালোকৰ ওচৰত আচলতে কৃতজ্ঞ আৰু সেই কৃতজ্ঞতাখিনি মই কেনেকৈ দিম মই ভাবোঁ আপোনালোক আমাৰ মানুহ মানে আমাৰ ফেমিলিৰ সদস্য আপোনালোকক কেনেকৈ কি কৰিব পাৰিমনো মই ভাবোঁ সেইকাৰণে এনেকৈ ধৰণে যদি মই এটা অনলাইন ক্লাছ ৰাখোঁ য'ত নেকি আপোনালোকে মোৰ লগত সংযোগ হ'ব পাৰে আপোনালোকে মোৰ লগত মনৰ কথা পাতিব পাৰে গ্ৰুপৰ জৰিয়তে মই ভাবোঁ সকলোৰে কাৰণে বহুত বেছি ভাল হ'ব আপোনালোকে মোক জনাব আপোনালোকৰ মোৰ এই ইনিচিয়েটিভটো বা মোৰ এই প্ৰচেষ্টা কেনেকুৱা লাগিছে সেইখিনিও জনাব আৰু লগতে আমাৰ লগত জড়িত হৈ থাকিব আৰু মই সকলোকে কওঁ ডিভাইন ব্লেছিংছলৈ আহিব খুব সোনকালে আমি ডিভাইন ব্লেছিংছৰ পৰা বহুত বেলেগ বেলেগ ধৰণৰ আৰু কিবাকিবি এনেকুৱা ধৰণৰ আমি আগবঢ়াই যাম আৰু এটা খুব ধুনীয়া সুন্দৰ বস্তু আমি ইনিচিয়েটিভ ল'বলৈ গৈ আছোঁ এইটো হৈছে চাউণ্ড হিলিং যোনটো এতিয়ালৈকে কৰা নাই কোনেও তেনেকুৱা মানে কৰে কোনোবাই কৰে মোৰ অজ্ঞাতে কৰি আছে যদিও মই নাজানো বাৰু কিন্তু আমি চাউণ্ড হিলিং যোনটো এটা থেৰাপিৰ নিচিনা এটা খুব পিচফুল ইটছ লাইক এ মেডিটেশ্যন আমি চাউণ্ড হিলিঙৰ কামখিনিও আগবঢ়াবলৈ যাম কোনোবা যদি আমাৰ লগত জড়িত হ'ব পাৰে কেতিয়াবা যদি আপোনালোকে ছেশ্যন ল'ম বুলি ভাবে তেনেকৈ আহিব পাৰে এইটো বেছিকেলি গ্ৰুপ হিলিং হ'ব পাৰ্চনেল হিলিঙো কৰা যায় কিন্তু গ্ৰুপ হিলিঙত যেনেকৈ ফুল মুন হৈ গ'ল পূৰ্ণিমাৰ দিনাখন আমি তেনেকুৱা ধৰণৰ কৰিম আৰু কেনেকৈ ধৰণে সেইদিনাখন আমি ইয়াত ক্ৰিষ্টেল চাৰ্জ কৰিম সেই গোটেই বস্তুবোৰ লাহে লাহে আমি শিকাই থাকিম সেইকাৰণে ইট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট যদি আপোনালোকে কোনোবা এটা গ্ৰুপত আমাৰ লগত সংযুক্ত হৈ থাকে যিহেতু আমি প্ৰাইভেট কথাবিলাক গ্ৰুপতে ফটাফট আমি দি দিওঁ গতিকে আপোনালোকে যদি গ্ৰুপত জড়িত হৈ থাকে তেতিয়াহ'লে আপোনালোকে কুইকলি আমাৰ লগত জড়িত হ'ব পাৰিব এগেইন মই কওঁ যে মানিবলৰ কাৰণে মই আগতেই কিছুমান বস্তু লিষ্ট কৰি দিম যদি সেইদিনা আপোনালোকে মোৰ লগে লগে বনাই যাবলৈ বিচাৰে আপোনালোকক মই লিষ্টখন আগতীয়াকৈ দিব লাগিব সেইকাৰণে গ্ৰুপত থকাটো বহুত জৰুৰী যে এইখিনি বস্তু লাগিব তাৰে লগতে যদি কেতিয়াবা আপোনালোকে বস্তুখিনি গোটেইখিনি গোটাবও পৰা নাই কোনো চিন্তাৰ কাৰণ নাই আপোনালোকক সেইখিনি সময় দিম আপোনালোকে সেই সময়খিনিত কৰিলেই হ'ল লগতে যিখিনি আপোনালোকক এক্টিভেট কৰিব নে মন্ত্ৰ উচ্চাৰণ কৰিব লাগিব সেইখিনি আপোনালোকক তাতে গোটেইখিনি বস্তু দিয়াই যাব আচল কথাটো কি জানেনে মানি বাউল এটা বনোৱাটো খুব ইজি হৈ গৈছে আজিকালি বিকজ সকলোতে এভেইলেবল আপুনি ইনষ্টাগ্ৰামত পাব ক'ত পাব কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল তাক কেনেকৈ এক্টিভেট কৰিব লাগে এক্টিভেশ্যন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট আদাৰৱাইজ আপুনি যিয়ে নকৰক লাগিলে এক্টিভেশ্যন নোহোৱালৈকে সি কিন্তু সেই যেনেকুৱা ধৰণৰ কাম দিব লাগে 100% সেই বস্তুটো নাহে গতিকে আজি মোৰ মনটো সঁচাকৈ বহুত ভাল লাগি আছে আপোনালোকে গমেই পাইছে চাগে আই এম ভেৰি ভেৰি এক্সাইটেড আৰু এইটো কাৰণেও এক্সাইটেড হৈ আছোঁ যে জুলাই মাহত আমাৰ ফাউণ্ডেশ্যন ক্লাছ হ'ব ডক্টৰ আশিষ নাৰায়ণকাৰ পুনৰবাৰ অসমলৈ আহিব যিসকল আমাৰ এক্সেছ বাৰৰ প্ৰেক্টিশ্যনাৰ্ছ আছে তেওঁলোকেতো ডক্টৰ আশিষ নাৰায়ণকাৰ লগ পাবই এবাৰ আৰু কোনোবাই আপোনালোকৰ মাজৰ পৰাও যদি ভাবে যিসকলে এক্সেছ বাৰৰ এটা হ'লেও ক্লাছ কৰিছে তেওঁলোকে ফাউণ্ডেশ্যন ক্লাছটো কৰিব পাৰে গতিকে কেনেকৈ মেনিফেষ্ট কৰিব লাগিব সেইখিনিও মই আপোনালোকক অলপকৈ গাইড কৰি যাম আৰু খুব সোনকালে আপোনালোকে একজেক্টলি কেনেকৈ মেনিফেষ্ট কৰিব লাগে তাৰ ওপৰতো মই আপোনালোকক লিখা কেনেকৈ লিখিব লাগিব সেইখিনি আপোনালোকক অকণমানকৈ শিকাবলৈ চেষ্টা কৰিম গতিকে এইখিনিয়ে আছিলে মোৰ কথা গতিকে আপোনালোকক অতি সোনকালে গ্ৰুপত লগ পাম গ্ৰুপত আমি কথা পাতিম গতিকে জইন হ'ব কুইকলি তলত যিহেতু লিংক আছে লিংকটো দিয়া গৈছে অলৰেডি তাতে জইন কৰিব যথেষ্টখিনি মানুহ চাগে জইন হৈছে ইতিমধ্যে গতিকে আপোনালোকক ডাইৰেক্টলি মই গ্ৰুপত লগ পাম আৰু সকলোকে স্বাগতম মানি বাউল আমাৰ যোনটো ক্লাছ আছে তালৈকে আৰু আপোনালোকক তাতে লগ পাম আৰু তাতে আমি বহুত কথা পাতিম আৰু আপোনালোকৰ লগত আমি এই যাত্ৰা আগবঢ়াই লৈ যাম থেংক ইউ